আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। এলপি আৰু ইউপিৰ যি ৫৫৫০টা পদ, লগতে ৪৫০০ পদৰ যি শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, আৰু লগতে NISৰ কেছ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা হ'ব। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব। আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অলপ থাকি দিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আমি যোৱা কেইটামান দিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা এটা বক্তব্যই প্ৰাৰ্থীসকলৰ মনলৈ এক শংকাৰ সৃষ্টি কৰিছিল যে আচলতে 10 অক্টোবৰত ৫৫৫০টা যি এলপি আৰু ইউপিৰ ৰিক্ৰুটমেণ্ট হ'ব গৈ আছে, এইটো আচলতে হ'ব নে নাই। তো যিহেতু ৮-৯ হাজাৰৰ কথা কৈছিলে, এই ৮-৯ হাজাৰৰ কথা কোৱাৰ লগে লগে আমাৰ মনলৈ আহে জিটি আৰু পিজিটিৰ কথা। তো ইয়াত যেহেতু মুখ্যমন্ত্ৰীয়ে কোৱা কথাখিনিৰ বাবে প্ৰাৰ্থীসকলৰ মনত এটা খোকোজাই দেখা দিছিলে। তো আজিৰ দিনটোত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে তেখেতক ডাইৰেক্টলি মেমৰেণ্ডাম দি পেলাই কিছুমান প্ৰাৰ্থীয়ে কিছু কুৱেশ্যন কৰিছিলে। এই কুৱেশ্যনৰ উত্তৰত আমি স্পষ্টকৈ কথাখিনি গম পালোঁ যে অহা 10 অক্টোবৰতেই ৫৫৫০টা পদৰ যি নিযুক্তি, এই নিযুক্তি হ'ব গৈ আছে। অৱশ্যে ইয়াত এটা কথা উল্লেখ কৰিছে যে যিটো কেছ চলি আছে হাইকোৰ্টত NISৰ যিটো ডকুমেণ্টছ ৰিলেক্সেশ্যনৰ ওপৰত, ইয়াৰ যিটো ফাইনেল ডিচিশ্যন যদি আগমুহূৰ্তলৈকে মানে লাষ্ট পৰ্যায়লৈকে ফাইনেল ডিচিশ্যন যদি নাহে, এই প্ৰাৰ্থীসকলক কিন্তু হোল্ডত ৰাখি পেলাই হ'লেও ৫৫৫০টা পদৰ যি নিযুক্তি প্ৰক্ৰিয়া, এইটো সম্পূৰ্ণ হ'ব 10 অক্টোবৰ তাৰিখেই। তো বন্ধুসকল, ইয়াৰ লগতে সংগতি থকা এটি বিশেষ কথা আছে যে অহা কাইলৈ অৰ্থাৎ 9 ছেপ্টেম্বৰৰ দিনা বিশেষ হিয়াৰিং হ'ব গৈ আছে। এই যিটো NISৰ ৰিলেক্সেশ্যনৰ ওপৰত কেছ আছিলে, এই কেছটোত কি হয় বা হিয়াৰিংটোত কি হয়, সেয়াই হ'ব লক্ষণীয়। যদি লাষ্ট মুহূৰ্তলৈকে ইয়াৰ কোনো ফাইনেল ডিচিশ্যন নাহে, ইয়াৰ অৱশ্যে এটা ইণ্টাৰিম অৰ্ডাৰ দিয়া আছে যে ইয়াৰ ফাইনেল ডিচিশ্যন নহালৈকে কোনো ধৰণৰ মেৰিট লিষ্ট পাব্লিছ কৰিব নোৱাৰিব। তো নিশ্চয়কৈ অহাকালিৰ যিটো হিয়াৰিং হ'ব গৈ আছে, এই হিয়াৰিংটোৱে বহুত গুৰুত্বপূৰ্ণ এটা ভূমিকা পালন কৰিব। আৰু এই হিয়াৰিঙত আশা কৰোঁ যে ফাইনেল এটা ডিচিশ্যন আহি যাওক, আৰু আপোনালোকেও কামনা কৰক যাতে অহা কাইলৈৰ যিটো হিয়াৰিং আছে, এই হিয়াৰিংটোৱে ফাইনেল ডিচিশ্যন এটা আহি যাওক আৰু ফাইনেল অৰ্ডাৰ এটা আহি যাওক। আৰু যদিও নাহে, আজি শিক্ষামন্ত্ৰী মহোদয়ে কোৱা কথা মতে যে যদি ফাইনেল ডিচিশ্যন নাহে লাষ্টলৈকে, তেতিয়াহ'লে এইখিনিক হোল্ড কৰি ৰাখি পেলাই হ'লেও 10 তাৰিখত ৫৫৫০টা পদৰ যি মানে ৰিক্ৰুটমেণ্ট, এইটো সম্পন্ন কৰিব। তো বন্ধুসকল, নিশ্চয়কৈ শিক্ষামন্ত্ৰী মহোদয়ে কথাখিনি ক্লিয়াৰ কৰিলে। আৰু লগতে ৪৫০০ যিটো পদৰ যিটো মানে নিযুক্তি প্ৰক্ৰিয়া, ইতিমধ্যে ইয়াৰ ওপৰতো কুৱেশ্যন কৰিছিলে প্ৰাৰ্থীসকলে যে এইখিনি আচলতে কেতিয়া গৈ আৰম্ভ হ'ব। তো শিক্ষামন্ত্ৰী মহোদয়ে ডাইৰেক্টলি এইটোৰ উত্তৰত কৈছে যে যিহেতু ৫৫০০ আৰু ৪৫০০ যি 50টা পদ আছে, এই পদসমূহত যি প্ৰাৰ্থীসকলে আবেদন কৰিছে, তেখেতসকল একেটা প্ৰাৰ্থীয়ে মানে যিয়ে ৫৫৫০টা পদত আবেদন কৰিছে, তাৰ মাজৰ পৰাই প্ৰাৰ্থীখিনিয়ে কিন্তু ৪৫০০ পদতো আবেদন কৰিছে। যদি ভাল মাৰ্ক থাকে একেলগে দিব গ'লে ৫৫৫০টাতো নাম আহিব, আকৌ সেই প্ৰাৰ্থীখিনিৰ নামেই কিন্তু ৪৫০০তো আহিব। তাৰ বাবে মানে ক্লিয়াৰিফিকেশ্যন এটা দিলে যে যিটো ৫৫৫০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া, এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে, অৰ্থাৎ ফাইনেল মেৰিট লিষ্ট অহাৰ পিছতহে এই প্ৰাৰ্থীখিনিক মানে দিয়া হ'ব যিসকল ৪৫০০ পদত আছে। ৪৫০০ পদত যদি ৫৫০০ পদৰ পৰা কোনো প্ৰাৰ্থীৰ নাম আহে, সেই নামখিনি কৰ্তন কৰি নতুন প্ৰাৰ্থীৰ নাম অন্তৰ্ভুক্তি হ'ব, যাৰ জৰিয়তে দুটা ৰিক্ৰুটমেণ্টত ছেইম ৰিক্ৰুটমেণ্টত অভাৰলেপিঙৰ সম্ভাৱনাটো কমি যাব। আৰু লগতে এটা কথা কৈছে যে মানে প্ৰাৰ্থীসকলে কুৱেশ্যন কৰিছিলে যে আচলতে এইখিনি 2025ৰ ভিতৰতে দিয়া হ'ব নেকি, কিন্তু ইয়াত উল্লেখ কৰিছে যে মানে আমাৰ চৰকাৰৰ দিনতে দিয়া হ'ব। মানে শিক্ষামন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰিছে যে তেখেতসকলৰ কাৰ্যকালৰ ভিতৰতে দিয়া হ'ব। নিশ্চয়কৈ এয়া এটা ভাল খবৰ, যিহেতু আমি গম পাওঁ যে 26ৰ ইলেকশ্যন আছে, তাৰমানে 26ৰ ইলেকশ্যনৰ আগতেই এই প্ৰাৰ্থীখিনিৰো নিযুক্তি হ'ব এই ৪৫০০ পদত যিসকলে আবেদন কৰিছে। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক এই খবৰখিনি জনোৱাৰ চেষ্টা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।